গৌৰৱ গগৈৰ হৈ টকা বিলাওঁতে ধৰা পৰিল সভাপতি। 1,30,000 টকা জব্দ। মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স ফ্লাইং স্কোৱাডৰ তালাচী অভিযান। চৰাইদেউৰ যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈৰ বাহনৰ পৰা জব্দ ধনখিনি। লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যত সক্ৰিয় হৈ পৰিছে ষ্টেটিক ছাৰ্ভিলেন্স তথা ফ্লাইং স্কোৱাডৰ দল। আজি চৰাইদেউ জিলাৰ মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লাইং স্কোৱাডে তালাচী চলাই এখন বাহনৰ পৰা জব্দ কৰে 1,30,000 টকা। চৰাইদেউ জিলা ষ্টেটিক ছাৰ্ভিলেন্স দলে জনোৱা মতে মৰাণহাটত থানাৰ অন্তৰ্গত মৰাণহাট সোণাৰী পথত মৰাণনগৰ 3 নং ৱাৰ্ডত তালাচী চলাই এখন ইন'ভা বাহনৰ পৰা জব্দ কৰে এই ধনখিনি। বাহনখন চৰাইদেউ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি তথা মৰাণহাট বটামাৰা নিবাসী গকুল গগৈয়ে ভাড়াত লৈছিল বুলি ষ্টেটিক ছাৰ্ভিলেন্স দলে জানিবলৈ দিয়ে। বিশেষ সূত্ৰে জানিব পৰা মতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ টকা বিলাবলৈকে বাহনখনত এই ধনখিনি অনা হৈছিল। বাহনখনত কংগ্ৰেছৰ দলৰ নিৰ্বাচনী প্ৰচাৰৰ পুস্তিকা, পোষ্টাৰ, বেনাৰ আদি পোৱা গৈছে। ষ্টেটিক ছাৰ্ভিলেন্স দলে সম্প্ৰতি বাহনখন থানাত আনি তদন্ত অব্যাহত ৰাখিছে। বাহনখনত আছিল 3জনকৈ লোক। ঘটনাটো মানে কি, মই জাষ্ট মৰাণ টাউনলৈ ওলাই আহিছিলোঁ। সেই মুহূৰ্ততে আমাৰ সোণাৰী ব্যৱসায়ী এজনৰ উৎপল গগৈ নামৰ এজন মাছৰ ব্যৱসায়ী, তেখেতে ক'লে যে মোৰ পে'মেণ্ট এটা আছে 80,000ৰ, পে'মেণ্টটো লৈ আহিবা। তাৰপিছত মই ক'লোঁ মই সোণাৰী যাবলগীয়া আছে, কিন্তু অলপ দেৰি হ'ব। তেওঁ ক'লে যে পে'মেণ্টটো তুমি লৈ আহিবা যদি পাৰা। মই ক'লোঁ ঠিক আছে লৈ যাম, কিন্তু আজিকালিতো চেকিং টেকিং বহুত আছে, গতিকে চেকিঙত পালে কি কৰিম? হ'ব মোৰ ডকুমেণ্ট আছে, মই ডকুমেণ্ট দেখাই দিম বুলি ক'লে। এনেকুৱা টাইপৰ কথাবোৰ কৈছে। কিন্তু মই তাৰমানে কি ক'লোঁ, এতিয়া ইমানখিনিলৈ চিন্তা কৰা নাই। মানে তেওঁ যেতিয়া ক'লে যে কি বুলি কয়, যিহেতু মানে আমাৰ দলৰে মানুহ, গতিকে তেখেতে মানে যেতিয়া কৈছে তেখেতৰ পইচাটো লৈ যোৱাটো ইমান ডাঙৰ ইছ্যু হ'ব লাগে বুলি মই ভবা নাই। সেইকাৰণে মই মানে ধৰি লওক জাষ্ট য'ত গাড়ীত আছিলে তাতে আছিলে। মানে আপোনাৰ চিনাকি ব্যক্তি আনি মেলিছিল? চিনাকি ব্যক্তি। চালকজনৰ জ্ঞাপনটো কিবা পাইছে বুলি কৈছে? চালকজনৰ কথাটো মই নাজানো। তেওঁ মানে কালি সেইদিনাখন কি হয়, এই বতাহ ধুমুহা দি আছিলে, তাতে মিটিং মাৰি থাকোঁতে মানে গাড়ীখন ছাইডত ৰখি আছিল। তেতিয়া মানে গছৰ ডাল পৰিলে নে কি পাৰিলে নাজানো, কিন্তু গ্লাছখন ফ্ৰণ্টৰ গ্লাছখন ফালি এনেকৈ চিন্তা পৰি গ'ল। মই বৰ শিলগুটিয়ে কোনোবাই ঠক্কৰ মাৰিছে চাগে। তো সেইকাৰণে গ্লাছখন তাৰমানে কি হ'ল, মালিকে তাৰমানে বনাবৰ কাৰণে, লগাবৰ কাৰণে তেখেতক কিবা এটা এমাউণ্ট দিছিলে, আৰু বিহু খৰচো কিবা এটা দিছিলে বুলি মই মানে সুধোতেহে গম পাইছোঁ। কিন্তু তেখেতৰ পকেটত যে পইচা আছিলে মই এই বিষয়ে গম নাপাওঁ। কিমান টকা ধৰা হ'ল? এনেইতো যিটো পইচা গাড়ীত পাইছে সেইটো 80,000 টকা পাইছে, আৰু আপোনাৰ যিটো তেখেতৰ পকেটত 50,000 এটা আছিলে বুলি কৈছে, কিন্তু মই বিশেষ অৱগত নহয়। আৰু মানে এইটো এতিয়া গাড়ীত কেইজন আছিলে? গাড়ীত আমি 3জন আছিলোঁ। ক'লৈ গৈছিলে? আমি জাষ্ট মানে ওলাই আহিছিলোঁ মৰাণ টাউনলৈ। এনেইতো আমি মিটিং গৈ আছিলোঁ, মিটিঙৰ পৰা আহি ডাইৰেক্ট টাউনলৈ আহিছিলোঁ। টাউনলৈ আহি মানে এজন কি বুলি কয়, মানুহে টাউনতে পইচাটো এজেগাত দিলে, সেইটো পইচা লৈ কিনে আমি সোণাৰী যোৱা কথা আছিল। তাতে তাৰমানে অফিচত সোমাই আমাৰ এই ভোটাৰ চিঠিখিনি যিখিনি আছিলে, অলপ ভোটাৰ চিঠিও আছিলে আমাৰ 2000মান, আমাৰ এটা পঞ্চায়তৰ মানে 6টামান ৱাৰ্ডৰ ভোটাৰ চিঠি আছিলে। সেই ভোটাৰ চিঠিখিনি আমি গাড়ীত লৈ জাষ্ট দি কিনে আমি সোণাৰী যোৱা কথা আছিল। নিউজ ডেস্ক খবৰ.com।